আটাইতকৈ পৰিতাপৰ কথা জুবিন গাৰ্গৰ লগত একেলগে থকা এই গেৰুৱা বসন্তিনা বিদ্যাসাগৰ নামৰ শিল্পীটোক সুধিব বিচাৰিছো। বিদ্যাসাগৰক সুধিব বিচাৰিছো, সীমান্ত শেখৰক সুধিব বিচাৰিছো, জুবিন গাৰ্গৰ নেগুৰত ধৰি ধৰি তোমালোকে শিল্পী হলা, কিন্তু আজিলৈকে এটা বাক্য লিখিবৰ কাৰণে হাতখন খপে। এনেকুৱা ধৰণৰ মুখা পিনা শিল্পীৰ কাৰণেই আজি আমি অসমৰ সাংস্কৃতিক জগতে অসমৰ ৰাইজে ধ্ৰুৱ তৰা হেৰুৱালো। আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ, ক'ৰবাত গৰু চুৰ এটা পালে এনকাউণ্টাৰ। কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ যে আপোনালোকে ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে, বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে, তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যাম কানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল, কি কাৰণে কৰা নহ'ল? ভৰিটোত গুলি মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল? এইটো কেতিয়া উত্তৰ দিব? নিজেই হত্যাকাণ্ড বুলি কৈ আজি দেখিছো মহাবীৰ একুৱা নামৰ এই বহিৰাগত বণিক দালাল, যি মনত ৰাখিব অসমীয়া ৰাইজ, এই বণিকটোৱে আপোনালোকৰ মোৰ মৰমৰ জুবিন গাৰ্গকে পৃথিৱীৰ পৰা বিদায় দিয়ালে আৰু ইয়াৰ এই বহিৰাগতটো কোম্পানীটো খুলি দিবৰ কাৰণে অলৰেডি আদালতে পাৰ্মিশ্যন দিছে। আমি আদালতক দুখ দিয়া নাই, কিন্তু প্ৰশ্ন আছে অসম আৰক্ষী আৰু SIT-য়ে কি ধৰণে তেওঁলোকে তদন্ত কৰিছিল যে আজি এনেকে জুবিন গাৰ্গৰ টকাৰে লৈ যোৱা, টকা মাৰি মাৰি তেওঁ সম্পত্তি গঢ় দিয়াবিলাক খুলিবলৈ অৰ্ডাৰ দিছে আৰু ফ্লেটটো খুলিবলৈ অৰ্ডাৰ দিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, এই শ্যাম কানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে, সেই মানুহটো ঘৰটো চিল কৰিলো বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে। তো 2 ঘণ্টা নহলেই ঘৈণীয়েকে গৈ তাত লাঞ্চ কৰিলে। গতিকে অসমীয়া জনগণ জুবিন গাৰ্গৰ ন্যায় পক্ষত আছে আৰু থাকিব। অসমীয়া যুৱ মঞ্চই অসমীয়া ৰাইজৰ লগত আছে। অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব। আৰু আজি আমাৰ সহকাৰী সাধাৰণ সম্পাদক আকাশবীৰ শইকীয়াই কৈছে যে অলৰেডি আমাৰ 18খন জিলাত এই প্ৰতিবাদী কাৰ্যসূচী লৈছো। অনাগত দিনত আৰু তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ আৰু জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। তেওঁলোকে যেনেকে আশীৰ্বাদ যাত্ৰা আৰু পৰিৱৰ্তন যাত্ৰা উলিয়াই আছে, আমি জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। আমাক কিন্তু বাধা দিব নোৱাৰিব। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু